এই পথছোৱাৰে মন কৰক কমলপুৰ বিধানসভা সমষ্টিৰ এটি পথ আজি প্ৰায় 10-15 বছৰে নিৰ্মাণ নহ'ল পথছোৱা। এই অভিযোগ আমাৰ নহয়, স্থানীয় ৰাইজৰ। উন্নয়নৰ ঢাক ঢোল বজাই পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰখনে শাসনলৈ আহি ঠিকেই, কিন্তু আজিলৈ পৰিৱৰ্তন নহ'ল বাট পথৰ। এই কমলপুৰ বিধানসভা সমষ্টিৰ বিহদিয়া জাজিকোণৰ পথ আজি প্ৰায় 10-15 বছৰে এই পথছোৱাৰ বাবে জীয়াতু ভুগিছে স্থানীয় লোকে। উল্লেখযোগ্য যে যদিও জব কাৰ্ডৰ বাবে পুঁজি আবণ্টন দিছিল, সেই জব কাৰ্ডৰ কাম প্ৰকৃত হিতাধিকাৰীয়ে কৰিব নাপায়। জব কাৰ্ডৰ ধনৰ লগতে NGNৰেগাৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰ তথা দালালৰ বিৰুদ্ধে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক দিগন্ত কলিতাৰ ওপৰত আশাবাদী স্থানীয় লোকসকল। এই সন্দৰ্ভত চাওঁ আহক জিতু কাকতিৰ সহযোগত আমাৰ সংবাদদাতা কাশ্যপ চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন। হয়, নমস্কাৰ। সংবাদ প্ৰতিবেদনসমূহ দৰ্শক মই কাশ্যপ চৌধুৰীয়ে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বিহদিয়াৰ জাজিকোণাত। বিহদিয়াৰ জাজিকোণৰ এটি পথ, যি পথছোৱাৰ দুৰৱস্থা আমাৰ কেমেৰা পাৰ্চনে আপোনাক দেখুৱাব। এই পথছোৱা আচলতে বিগত কেইবাবছৰ ধৰি ৰাইজে খুব দুৰ্ভোগ ভুগি আছে এই পথছোৱাৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলৰ স্কুল বা মাদ্ৰাছালৈ যাবৰ কাৰণে খুব কষ্ট হয় বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু তেওঁলোকৰ যি মছজিদ, সেই মছজিদলৈ যোৱা এই পথ আচলতে যদিও জব কাৰ্ডৰ ইয়াতে আঁচনিৰ কাম হৈছিল, প্ৰকৃত হিতাধিকাৰীয়ে আচলতে জব কাৰ্ডৰ ধন পোৱা নাই বা কাম কৰিবলৈ পোৱা নাই বুলিও তেওঁলোকে আমাৰ আগত উল্লেখ কৰিছে। আমাৰ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই আছে পথছোৱাৰ। আপোনালোকে দেখিবলৈ পাইছে আচলতে কিদৰে মানুহে যাতায়াত কৰিবলগীয়া হৈছে পথছোৱাত। যদিও বিগত বছৰকেইটাত বিভিন্ন ধৰণৰ চৰকাৰ সাল সলনি হৈ আছে, বিধায়ক সাল সলনি হৈ আছে বা ঠিকাদাৰসমূহ সাল সলনি হৈ আছে, তথাপিও কিন্তু এই পথছোৱাৰ কোনো উন্নয়ন হোৱা নাই বুলি আমাক স্থানীয় ৰাইজে জানিবলৈ দিছে। মই পথছোৱাৰ বিষয়ত আৰু কি ক'ম, পথছোৱাটো দেখাই পালে পথৰ অৱস্থা কেনেকুৱা। আজি বুলি নহয়, আজি মোটামুটি 15-20 বছৰ মানে এনেকুৱা হৈ আছে। এই ৰাস্তা দি মানুহ অলপ বৰষুণ দিলে পিছল হৈ যায়, মানুহ খোজকাঢ়ি ভালদৰে যাব নোৱাৰি। আৰু ল'ৰা ছোৱালীবিলাকৰ স্কুলত যোৱাত অসুবিধা, চাইকেল গাড়ী মটৰ ভালকৈ চলাব নোৱাৰে। গতিকে আমাক ৰাস্তাটো বিৰাট অতি সোনকালে, আমাৰ যিহেতু নতুন চৰকাৰ, মুখ্যমন্ত্ৰী যিহেতু নতুন কৰি হিমন্ত বিশ্ব শৰ্মা ছাৰ হ'ল, তেওঁৰ ওচৰত এনেই অনুৰোধ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে ভালদৰে বনাই দিয়ে, তাৰ কাৰণে অনুৰোধ থাকিল। আমাৰ ঠাইখিনিৰ নাম হ'ল এনেই গাঁও জাজিকোণা, চুপাৰৰ নাম কাছখাটা হয়। আমাৰ লগতে আমাৰ মছজিদটো পিছপৰা হৈ আছে, মছজিদকলৈকে যোৱা ৰাস্তাখিনিও বেয়া। মন্ত্ৰী মহোদয় এই অনুৰোধ যাতে আমাৰ ৰাস্তাটো ভালদৰে বনাই দিয়ে। ৰাস্তা আমাৰ এই 15-20 বছৰে হ'ল এনেকুৱাই ৰাস্তা। আৰু কোনো মন্ত্ৰী MLA নাম সলনি হৈ আছে, কোনো একো দেখা নাপায় বা কোনো একো নিদিয়ে। ৰাস্তাৰে একাটো বোকা ভাঙি ফেলে আপডাউন কৰিব লাগে আমি। এই বহুত দিনৰ পৰা এনেকুৱাই হৈ আছে। আমাৰ মছজিদ ঘৰটোও ভাল কৰিব লাগে, নমাজ পঢ়িব যাওঁতে বহুত অসুবিধা। চৰকাৰক অনুৰোধ জনাইছোঁ যে চৰকাৰে যদি এই ৰাস্তাটোৰ কাৰণে অলপ কিবা সুবিধা কৰি দিয়ে বা ভাল কৰে, এইটোৱে আমাৰ কামনা আৰু। আমাৰ এই পথটো আজি মোৰ 22 বছৰে হ'ল, সৰুৰে পৰা দেখা পাই আছোঁ যে বাৰিষাৰ সময়তো আপোনালোকৰ এই যিটো বৰষুণত একাঠো বোকা ভাঙি আমি মছজিদলৈ যাব লাগে। তাৰোপৰি আমাৰ ৰাস্তাটোৰ পৰিস্থিতি একেবাৰে বেয়া। আমাৰ মছজিদৰ লেণ্ড ডেভেলপমেণ্টৰ কাম আহিছিল আপোনাৰ 2017-18 চনৰ, যিটো মছজিদৰ পুখুৰী পোতা, সেই পুখুৰী পোতাৰ যিটো আমি লিষ্টখনত চালোঁ লেণ্ড ডেভেলপমেণ্ট NGNৰেগাৰ, কিন্তু সেই লেণ্ড ডেভেলপমেণ্টৰ কামটোত 4,96,000 টকা আহিছিল। কিন্তু এতিয়া আমি চাওঁ যে তাত এটকাও নাই, গোটেইখিনি উলিয়াই কমপ্লিট বিল লিখা আছে, কিন্তু আমাৰ কামটো এতিয়ালৈকে কমপ্লিট হোৱা নাই। আপোনালোকে দেখাই দিম মই যিখিনি আমাৰ বাকী আছে। আৰু এই জব কাৰ্ডৰ যিখিনি পইচা আহি আছে, যদি আপোনাৰ 1500 সোমাইছে, কিছুমানে 100 টকাকৈ পাই আছে, কিন্তু বাকী যিসকলৰ জব কাৰ্ডত পাবলগীয়া পইচাখিনি কোনে পোৱা নাই। আৰু তেখেতৰ নামটো মই এতিয়া ক'ব নোৱাৰোঁ, যিসকলে এনেকুৱা মানে দুৰ্নীতি কৰি আছে জব কাৰ্ডৰ লৈ। তাৰোপৰি আমাৰ মছজিদৰ যিখিনি আপোনাৰ চৰকাৰী সা সুবিধা আহে, সেইখিনিৰ পৰা বিভিন্ন ধৰণৰ মানে দুৰ্নীতি আমাৰ ইয়াত চলি আছে। গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে এইখিনি সুবিধা আমাৰ ৰাস্তাৰ আৰু মছজিদৰ যাতে যিখিনি প্ৰব্লেম হৈ আছে, এইখিনি আমাক যাতে
অকণমান সহায় সহযোগিতা আগবঢ়াই এইখিনি ঠিক কৰি দিয়াৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। হয়, আচলতে আমাৰ কেমেৰা পাৰ্চনে আপোনালোকৰ সমগ্ৰ দৃশ্য দেখুৱাইছে। আমাৰ লগত স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয় দাদা, কি ক'ব আপুনি এই পথছোৱাৰ ক্ষেত্ৰত? মোৰ ঘৰ ইয়াৰ কাষতে হয়। হ'লে মানে কি ৰাস্তাটো বহুত দিনৰ পৰা বেয়া হৈ আছে। তাৰপাছত বহুত দিন মানে ক'ব গ'লে মানে যুগ পাৰ হৈ যোৱাৰ দৰে 15-20 বছৰ হৈ গ'ল আজি। তাৰোপৰি ইয়াত মানে কি জব কাৰ্ডৰ যিবিলাক মানে আপোনাৰ পইচা সোমায় একাউণ্টত, সেইবিলাকৰ মানে মানুহে 500 পায়, 1500 নাপায় তেনেকুৱা। আৰু 4,96,000 আপোনাৰ ইয়াত প্ৰজেক্ট এটা চলিছিল মছজিদ বনোৱা আৰু খাল পোতা এইফালে। তাত আপোনালোকে ইয়াত চাগে দেখা পায়, এওঁলোকে দেখিলে গম পাব মানে তাত 2 লাখ 1 লাখৰ কিজানি কাম নাই আৰু কোনো ধৰণৰ মানে তাত প্ৰমাণ পত্ৰ একো নাই। গতিকে মানে মই যিহেতু চৰকাৰ নতুন আৰু বিজেপি চৰকাৰক বৰ্তমান মই আহ্বান জনালোঁ যে এইখিনি যাতে কাম সোনকালে আমাক সুবিধা কৰিলে গাঁৱৰ মানুহখিনি সুবিধা হয়, আৰু যোনে ধৰক এনেকুৱা দুৰ্নীতি চলি আছে তেওঁক যাতে সোনকালে ধৰে আৰু উচিত শিক্ষা দিয়া যায়, এইখিনিয়ে ক'ব লগা। হয়, আচলতে এই পথছোৱাৰ ক্ষেত্ৰতেই নহয়, ইয়াতে যি মছজিদৰ নামত এনৰেগাৰ পৰা কিছু ধন আৱৰ্তন হৈছে, তাৰ ক্ষেত্ৰতো তেওঁলোকে কোনোবা ঠিকাদাৰে আচলতে দুৰ্নীতি কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। লগতে যি পথ মেৰামতি জব কাৰ্ডৰ আঁচনি, এই আঁচনিৰ নামতো আচলতে লুণ্ঠন চলোৱা বুলি তেখেতসকলে অভিযোগটো আছে। ধন্যবাদ। এটা প্ৰশ্ন হয়, আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত স্থানীয় বিধায়কগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। দুৰ্নীতিযুক্ত ঠিকাদাৰক নাকি লগাব পাৰিবনে? এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।